সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰাৰ সময়তে এইকেইদিনত যি নেৰানেপেৰা বৰষুণ এই নেৰানেপেৰা বৰষুণত তামোলপুৰ মহকুমাৰ বিভিন্ন অঞ্চলত জনজীৱন বিধ্বস্ত হোৱা পৰিলক্ষিত হৈছে। তামোলপুৰ মহকুমাৰ বহুকেইটা নদী বৰনদী মটংগা নদী পাগলদিয়া নদী এইকেইদিনত নেৰানেপেৰা বৰষুণত আচলতে ফেনে ফুটুকাৰে বাঢ়ি আহিছে আৰু এই মই যি স্থানত উপস্থিত আছোঁ এই স্থানখন হ'ল হাকাটা বালাবাৰী আৰু এই হাকাটা বালাবাৰীৰ মাজেৰে বৈ গৈছে পাগলদিয়া নদী আৰু পাগলদিয়া নদীৰ সংহাৰী ৰূপে আচলতে এই অঞ্চলত তীব্ৰভাৱে ভাবুকিৰ সৃষ্টি কৰিছে। এই অঞ্চলৰ প্ৰতিঘৰ ব্যক্তিৰ ঘৰতে আচলতে পাগলদিয়া নদীৰ বগতী পানী আহি ঘৰৰ ভেটি বুৰাই পেলাইছে। এই অঞ্চলৰ ৰাইজৰ আচলতে এক জটিল সমস্যাৰ সৃষ্টি হৈছে। মানুহৰ লগতে পশুধনৰ যথেষ্ট সমস্যা হৈছে। এই অঞ্চলৰ ৰাইজে ক'ত থাকিব ক'ত নাথাকিব সেনেকুৱা এটা সমস্যা হোৱা দেখা গৈছে। যোৱা ৰাতি এই অঞ্চলৰ ৰাইজে থিয় আচলতে ৰাতিৰ নিশাটো কটাইছে। শুবলৈ কোনো ধৰণৰ ঠাই নাই, ক'ত খাব ক'ত ৰান্ধিব এনেকুৱা ধৰণৰ এটা এক পৰিৱেশ সৃষ্টি হৈছে। এই হিচাপতে মই এই অঞ্চলৰ ৰাইজৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। আচলতে ইয়াত যে পাগলদিয়া নদীৰ সংহাৰী ৰূপ সৃষ্টি হৈছে এই সংহাৰী ৰূপে কি ধৰণে ইয়াত মানে প্ৰভাৱ মানে পেলাইছে আৰু আপোনালোকে কি ধৰণে এই নদীৰ সৈতে যোৱাকালিৰ পৰা যি ধৰণৰ আপুনি ইয়াত ঘৰে ঘৰে পানী সোমাইছে এনেকুৱা এটা পৰিয়াল নাই যিটো পৰিয়ালত পানী প্ৰৱেশ কৰা নাই, কি ক'ব? মই ক'ব বিচাৰিছোঁ থাকিব পৰা নাই, খাব পৰা নাই, শুব পৰা নাই, নিজে জীয়াই দিয়ালৈকে ৰখি আছোঁ। ল'ৰা ছোৱালীখিনি লগত লৈ বুকুত বান্ধি আছোঁ। গোটেই সকলোৰে সেনেকুৱা হৈছে। আপোনালোকক দেখাইছোঁ। আপোনালোকে যি ব্যৱস্থা ল'ব তাৰে কাৰণে মই অনুৰোধ জনাইছোঁ আৰু চৰকাৰকো জনাইছোঁ আপোনালোককো জনাইছোঁ। যি কৰে আপোনালোকে তাতে মই সন্তুষ্ট হ'ম বুলি মই আশা কৰিছোঁ। হয়, আচলতে এক জটিল অৱস্থা হৈছে। কেনেকৈ থাকিব ক'ত থাকিব কি খাব ঠিক তেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে। পাগলদিয়া নদীয়ে প্ৰতি বছৰে এই অঞ্চলত এনেকুৱা ধৰণৰ বাৰিষা কালত এনেকুৱা ধৰণৰ অৱস্থাৰ সৃষ্টি কৰে। এই অঞ্চলৰ ৰাইজৰ আচলতে মানে নাজল নাথল এক অৱস্থাৰ সৃষ্টি হৈছে। আমি এই হিচাপতে ইয়াৰ এক স্থানীয় যুৱক মণ্টু দাসৰ ওচৰলৈ আগবাঢ়িব বিচাৰিছোঁ। এই যে ইয়াত যে পাগলদিয়া নদীৰ প্ৰতি বছৰে যে এনেকুৱা এটা অৱস্থা হৈ আছে এই ক্ষেত্ৰত বিভাগীয়ভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নেকি আজিলৈকে? বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো জনোৱা স্বত্বেও সম্পূৰ্ণ কামবিলাক নিয়াৰিকৈ হোৱা নাই। এতিয়া আমি আমাৰ গাঁওবাসী অসহায় অৱস্থাত পৰিছোঁ। কাৰণ পাগলদিয়া নদীয়ে আমাক জৰাজীৰ্ণ কৰিছে। প্ৰতি বছৰেই এনেকৈ আহি আমাৰ ৰাইজক হাৰাশাস্তি কৰে পানীয়ে। যিহেতু আমাৰ পানী এনেকৈ হাৰাশাস্তি কৰাৰ ফলত প্ৰতিঘৰ মানুহ ঘৰৰ পৰিয়াল কষ্টৰ সন্মুখীন হ'ব লগা হৈছে। পুখুৰীৰ মাছ গৰু পশুধন গৰু ছাগলী আদি কৰি গোটেইখিনি অনিষ্ট সাধন হৈছে। সেয়েহে বিভাগীয় কৰ্তৃপক্ষক মই ইয়াৰ যোগেদি তুৰন্তে বিকল্প ব্যৱস্থা লোৱাৰ কাৰণে আহ্বান জনাইছোঁ। দয়া কৰোঁ নিশ্চয় বিভাগীয় কৰ্তৃপক্ষই এই অভাগী লোকসকলক তুৰন্তে বিপদৰ পৰা মুক্ত কৰিব। আচ্ছা, এই যি অৱস্থা এই অৱস্থাত কোনোবা জনপ্ৰতিনিধি বা এনেকুৱা ধৰণৰ কোনোবা ব্যক্তি উপস্থিত হৈছে যিসকলে এই অঞ্চলত বুজ লৈছে? বৰ্তমান কোনো জনপ্ৰতিনিধি ইয়াত উপস্থিত হোৱা নাই। কিন্তু আমাৰ দৰংগাজুলি সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী মাননীয় দেৱেন বৰা ডাঙৰীয়া আহি দুখীয়া নিচলা বা দৰিদ্ৰ লোকসকলৰ মাজত বিপদগ্ৰস্ত লোকসকলৰ মাজত আহি উপস্থিত হৈছে। তেখেতে অসহায় মানুহক পৰাপক্ষত মাত এষাৰলৈ দিব বিচাৰিছে। তেখেতে বৰ্তমান কোনো দায়িত্বত নথকা কাৰণেই কোনো সহায় সাহায্য নকৰিলেও আহি মাত এষাৰ দিয়াটোৱে আমি অতিকৈ আনন্দিত হৈছোঁ। হয়, এই অঞ্চলৰ ৰাইজে আচলতে বহু অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। কেনেকৈ থাকিব কি খাব ক'ত যাব ইয়াৰ পশুধনসকলক কি ধৰণে ৰাখিব এইলৈ আচলতে এই ৰাইজ আজি সচকিত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু এতিয়ালৈকে কোনো ধৰণৰ জনপ্ৰতিনিধি এই অঞ্চলত আহি কোনো খা খবৰ লোৱা নাই বুলি আমাক জানিব দিছে। কিন্তু এটি ভাল খবৰ, প্ৰাক্তন কাৰ্যবাহী সদস্য বিটিচিৰ দেৱেন বৰা তেখেতে আহি ইয়াত খা খবৰ লৈছে। মই তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেতৰ পৰা পোনপটীয়াকৈ মই জানিব বিচাৰিম এই যিটো এই হাকাটা বালাবাৰী অঞ্চল এই অঞ্চলত প্ৰতি বছৰে এনেধৰণে বানপানীৰ মানে প্ৰবল মানে এই প্ৰবল বানপানীৰ প্ৰবল এনেকুৱা ধৰণৰ অৱস্থাত এই অঞ্চলৰ ৰাইজ পৰে আৰু তেখেতে কি ধৰণে আজি এই অঞ্চলটো পৰ্যবেক্ষণ কৰিলে মই দেখিব জানিব বিচাৰিছোঁ। হয়, আজি আমাৰ তামোলপুৰ বিধানসভা সমষ্টি আৰু BTCৰ 26 নং দৰংগাজুলি সমষ্টি আৰু ইয়াৰ হাকাটা বালাবাৰী আৰু ইয়াত মই আজি চাব আহিলোঁ যে ইয়াত আমাৰ পাগলাদিয়াৰ যিটো পানী এই পানীয়ে গোটেই গাঁওখন মানে উপচাই পেলাইছে। আৰু মই ইতিমধ্যে ঘূৰি পেলাই চালোঁ, ৰাইজৰ লগত কথা পাতিলোঁ, মই নিজেও চালোঁ যে বহুত ইয়াত মানে লোকচান হৈছে। মানে প্ৰতিটো ঘৰৰে পুখুৰীবোৰ আছিল, মাছ আছিল আৰু ৰাজহুৱা পুখুৰীও আছিল, ডাঙৰকৈ বহুত মাছ আছিল। সেইবোৰ মাছ এতিয়া গোটেই বানপানীত গুচি গৈছে আৰু
প্ৰায় ঘৰে ঘৰে চোতালে চোতালে পানী সোমাইছে আৰু যিহেতু ইয়াত বেছিভাগ আমাৰ দুখীয়া ৰাইজ আছে, ঘৰবিলাক দুখীয়া, তো ইয়াত আমাৰ পাকা ঘৰ মানে বেছি নাই, সকলোৰে মানে খেৰৰ বা বাঁহৰ ঘৰ, সকলোৰে মানে ঘৰবোৰ মানে বহি গৈছে, বেয়া হৈ গৈছে, কাৰণ ঘৰৰ ভিতৰলৈকে পানী সোমাইছে। তো বহুত দুখ লগা কথা। তো চাইছোঁ, মই চালোঁ আৰু ৰাইজৰ লগত কথা পাতিলোঁ। তো নিশ্চয় প্ৰশাসন ফালৰ পৰা কিবা এটা ব্যৱস্থা কৰিলে ভাল হয়। আমি দাবী কৰিম প্ৰশাসনক, যাতে এই দুখীয়া ৰাইজক প্ৰশাসনে আহি পেলাই চাওক আৰু তেখেতসকলৰ দুৰ্দশাটো মানে দূৰ কৰাৰ কাৰণে চেষ্টা কৰিম। এই অঞ্চলৰ বহু কৃষিভূমি আচলতে পানীত বুৰ গৈছে। এই অঞ্চলৰ ৰাইজৰ মুখ্য জীৱিকা বুলি ক'বলৈ গ'লে কৃষিয়ে। গতিকে এই কৃষকসকলৰ ক্ষেত্ৰত কি ধৰণে তেখেতসকলে এই মানে তেওঁলোকৰ যি লোকচান, এই লোকচান পূৰণ কৰিবলৈ ভাবে? হয়, এতিয়া মানে টাইমটো হৈছিলে যে কৃষিৰ টাইম, ধান ৰোৱা টাইম, কাৰণ মাজত এটা আমাৰ বৰ্তমানো আছে কৰোণাৰ এটা সংহাৰ ইয়াত চলি আছে, আৰু তাৰ মাজেদি এটা বানপানী। তো যিহেতু আমাৰ অঞ্চল প্ৰায় কৃষিজীৱী, কৃষি বা ধান খেতি কৰা সময়, যে এই সময়ত খেতি বহুত মানে নষ্ট কৰিছে, সেইটো মানে চাব লগা কথা। যদি খেতি গোটেই নষ্ট হৈ যায়, যে ৰাইজে খাব কি, ঠিক তেনেকুৱা কথা। তো আমাৰ কৃষি বিভাগকো মই অনুৰোধ কৰিছোঁ যাতে সকলো আহি পেলাই ৰাইজৰ মানে লোকচানবোৰ যাতে বুজ লয় আৰু আগন্তুক দিনত যাতে ইয়াত আকৌ ধান যাতে ৰুব পাৰে, সেইখিনি যাতে ব্যৱস্থা কৰে। আৰু মই চাইছোঁ ইয়াত বেছিকৈ অন্য বছৰত ইমান হোৱা নাছিলে, কিন্তু এই বছৰ মানে বেছিকৈ হৈছে। মানে এটা ছাইডত মানে ডাঙৰকৈ মানে বান্ধ দিয়া হৈছে, নহ'লে পানী আগতে সেইপিনে গৈছিলে, কিন্তু ইফালে বান্ধ দিয়াৰ কাৰণে ইফালে পানী যাব পৰা নাই, গোটেই পানী মানে এই ছাইডত মানে আহি গৈছে। এইটো খুব মানে দুখ লগা কথা। তো ভৱিষ্যত সেই অঞ্চলৰ যদি বাচাব লাগে, তেতিয়াহ'লে ইয়াত মানে ডাঙৰ বানৰ ব্যৱস্থা কিন্তু কৰিব লাগিব ইয়াত। তো সেইখিনি চৰকাৰে নিশ্চয় চাব। হয়, আচলতে ডাঙৰ এটি বান্ধৰ প্ৰয়োজন বুলি আমাক জানিব দিছে। এটা ডাঙৰ বান্ধ যেতিয়া ইয়াত মানে দিয়া হ'ব, তেতিয়াহ'লে এই অঞ্চলৰ ৰাইজখিনি বানপানীৰ কবলৰ পৰা ইয়াত মুক্ত হ'ব বুলি আমাক জানিব দিছে। আৰু আমাক এই অঞ্চলৰ ব্যক্তি আচলতে প্ৰশাসনৰ সহায় বিচাৰিছে। প্ৰশাসনে যাতে এই অঞ্চলৰ ব্যক্তিসকলৰ যিখিনি বানত ক্ষতিগ্ৰস্ত হৈছে বা যিসকল ব্যক্তি এতিয়ালৈকে ঘৰৰ ভিতৰত সোমাব পৰা নাই, এই ক্ষেত্ৰত প্ৰশাসনে সহায় আগবঢ়াব বুলি ৰাইজ আশাবাদী। আমি পৰৱৰ্তী